Hello everyone, welcome to my YouTube channel. মই আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। শুই উঠিয়ে মই বিছনাখন ঠিক কৰি টেবুলখন ঠিক কৰি লওঁ বুলি ভাবিলোঁ। যিহেতু একদম এনেকৈ মানে খেলি মেলি হৈ থাকিলে মানে পঢ়িবলৈ যিহেতু মন নাযায়, পানী গ্লাছ লৈছোঁ ৰাতিপুৱা। সদায় খেলি মেলি হয়, মোৰ সদায় জাপিব লাগে, বহি বহি ভাগে, কিতাপ ভাগে, নহ'লে মোৰ পঢ়িবলৈ মন নকৰে। আপোনালোকক মই সদায় নেদেখাওঁ বাৰু এইটো কাম। হৈ গ'ল এতিয়া মোৰ এখন চিজিল কৰি। তো আজি আৰম্ভ কৰিম। ফাৰ্ষ্ট চিলেবাছখন যিহেতু লিখি ল'লে আমাৰ নিজৰ কাৰণে সুবিধা হ'ব, কোনটো টপিক পঢ়িলোঁ, কোনটো টপিক থাকি গৈছে, কোনটো টপিক আমাৰ কাৰণে বেছি টান, কোনটো আমি বেছি ইজি পাওঁ। তো এনেকৈ মানে চিলেবাছখন যদি লিখি লোৱা হয় তেতিয়া আমাৰ নিজৰ কাৰণে সুবিধা হয়। সেইবাবে মই আপোনালোকক দেখাই দিছোঁ ষ্টেটিক জিকে টপিকছ বহুত এনেকৈ লিখি ৰাখিছিলোঁ। মই ফটো মাৰি দি দিম বাৰু আপোনালোকক, যদি আপোনালোকক দৰকাৰ হয়। আজি ফাৰ্ষ্ট মই আৰম্ভ কৰিছোঁ ষ্টেটিক জিকেৰ ফাৰ্ষ্ট টপিকটো। ইয়াত মই লিখি ৰাখিছোঁ আৰ্ট এণ্ড কালচাৰ অফ নৰ্থ ইষ্ট, মানে আমাৰ উত্তৰ পূব ভাৰতৰ কলা আৰু সংস্কৃতিৰ বিষয়ে। তো আমি এইটো বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগত আমি চাব লাগিব যে সেই বিষয়টোৱে কি বস্তু সামৰি লয়। আৰ্ট এণ্ড কালচাৰ বুলি ক'লে আমি তাৰ অসমৰ পৰা আৰম্ভ কৰি নৰ্থ ইষ্টত যিমানকেইখন ৰাজ্য আছে আৰু ভাৰতত যিকেইখন ৰাজ্য আছে প্ৰতিখনৰে নিজা নিজা উৎসৱ আছে, নিজা নিজা সাজপাৰ আছে, নিজা নিজা নৃত্য, ক্লাছিকেল ডান্স, এইবিলাক ফক ডান্স, তেনেকৈ চবৰে বেলেগ বেলেগ আছে। তো আমি গোটেইখিনি আলোচনা কৰিব লাগিব। তো আমি প্ৰথমতে সৰুৰ পৰা ইজিটোৰ পৰা টাউনলৈ গ'লে মানে আমাৰ কাৰণে ইজি হ'ব। তো আমি আৰম্ভ কৰিম, প্ৰথমতে অসমৰখিনি চাম, অসমৰ সাজপাৰ, ৰীতি নীতি, অসমত থকা বিভিন্ন জনজাতিৰ বিভিন্ন ধৰণৰ উৎসৱৰ বিষয়ে। তাৰপাছতে পঢ়িম বাহিৰৰ ৰাজ্যৰ বিষয়ে। তো মই দুখনমান কিতাপ চাই লৈছিলোঁ যাতে এখনতেতো নাথাকে আৰু এখনৰ পৰা চালে মেলি কিজানি কিবা থাকি যাব পাৰে, আৰু দুখন তিনিখন চোৱাৰ পাছতো মোৰ থাকি যাবও পাৰে কেতিয়াবা। তো আপোনালোকে সেইখিনি দেখাই দিলে মানে মোৰো সুবিধা হ'ব। তো মই এইখনৰ পৰা আপোনালোকক দিম নোটছ, ভাৰতৰ যিকেইখন ৰাজ্য আছে তাৰ সাজপাৰ হওক বা ডান্স আৰু উৎসৱ। তাৰপিছত ইয়াৰ পৰা দিম, এইখনতো অসমৰ ভিতৰৰখিনিয়ে আছে, এইখিনি অসমৰ পৰা দিম এইখনৰ পৰা। এইখনৰ পৰা মই চাইছিলোঁ মাজত, ইয়াত MCQতে দুটামান আছে কলা আৰু সংস্কৃতিৰ ওপৰত, সেইখিনি মই আপোনালোকক দি দিম। তাৰপিছত এইখন ক্লাছ 10ৰ হিষ্ট্ৰী হয়। তো ইয়াতো আছে আৰ্ট এণ্ড কালচাৰৰ বিষয়ে অলপ অসমৰ। তো গোটেইখিনি মিলাই মেলি আপোনালোকক মই যিখিনি পঢ়িছোঁ সেইখিনি দি দিম। আৰু মোৰ নোটছখিনি মই এনেকৈ ইউটিউবত দিবলৈ যিহেতু দিগদাৰ হয়, সেইকাৰণে টেলিগ্ৰামত দি দিম। তো আপোনালোকে জইন হৈ ল'ব, লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তো আমি এইখনৰ পৰা চাম উৎসৱ অনুষ্ঠান, মানে অসমৰখিনি। তো ইয়াত প্ৰথমতে আছে অসমৰ বিভিন্ন জনগোষ্ঠীৰ কেইটামান উৎসৱ অনুষ্ঠান। ইয়াৰ উৎসৱখিনি বেলেগকৈ লিখিছে আৰু জনগোষ্ঠীখিনি বেলেগকৈ। আলি আই লৃগাং মিচিং, ইয়াৰিং, তিৱা, উমৰা পূজা ৰাভা, উমফা পূজা আহোম, কৰম পূজা চাহ জনগোষ্ঠী, এইবিলাক ছমাংখান ইম্পৰ্টেণ্ট হয়। তাৰপাছত এই পৰাগ মিচিংসকলে পাতে সেইটো ফাৰকান্তি, ৰাভাসকলৰ বাইথ পূজা, বাথৌ পূজা, বৈশাগু, মেডামেফি। এইখিনি দিছে আৰ্ট এণ্ড কালচাৰৰ ইণ্ডিয়াৰ ডান্স, ক্লাছিকেল ডান্স আৰু ষ্টেটছ। তাৰপিছত আকৌ ফক ডেন্সখিনি বেলেগকৈ আছে, ইয়াত ক্লাছিকেল ডেন্সখিনি দিছিলে। দুইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো মই আপোনালোকক এনেকৈতো বুজি পাবলৈ অসুবিধা হ'ব, যদি পাৰে স্ক্ৰীনশ্বট মাৰি ল'ব। টেলিগ্ৰামত জইন হ'লে আপোনালোকে পাই যাব। আকৌ ক্লাছ 10ৰ ইতিহাসৰ পৰাও মই অলপ পঢ়িছিলোঁ, বহুত ডিটেইলছকৈ দিয়া আছে এইবোৰত। তো লেচনটো যদি লাগে আপোনালোকে কমেণ্ট কৰিব, মই দি দিম। সাহিত্যও পৰে আমাৰ, তাৰপিছত স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, ধৰ্ম,
এইখনত কিন্তু অকল MCQ টাইপতহে আছে ডিটেইলছকে নপঢ়িবলৈ থুলমূলকৈ দুটামান কথা জানি থ'ব যদি বিচাৰে নহ'লে এইখিনিও মই বেলেগকৈ PDF এটা বনাই কিনে দি দিম ইয়াৰ উপৰি বহুত আছে বহুত তো আপোনালোকে যদি পাৰে নহ'লে আপোনালোকেও দিব ধৰ্ম আবেলি সময়ত মই চুলিখিনি ধুলো বতৰ ঠাণ্ডা আছিলে বহুত দেৰিলৈকে শুকুৱাও নাই বহুত বেছি ঠাণ্ডা লাগিছিলে মোৰ তাৰপিছত ভাবিলো অকণমান পঢ়িলো আজি মই পঢ়িবলৈ লৈছো সৌৰজগতৰ ওপৰত অহা কিছুমান সৰু সৰু কুৱেশ্যন তো অলপ দেৰি পঢ়িলো সূৰ্য 8টা গ্ৰহ আৰু সিহঁতৰ উপগ্ৰহসমূহ গ্ৰহাণুপুঞ্জ ধূমকেতু আৰু উল্কাৰ দৰে অসংখ্য মহাজাগতিক বস্তুক লৈ আমাৰ সৌৰজগতখন গঠিত সৌৰজগতৰ গ্ৰহসমূহ হ'ল বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন প্লুটক এতিয়া গ্ৰহ হিচাপে স্বীকৃতি দিয়া নহয় প্লুটক 52 গ্ৰহ হিচাপে স্বীকৃতি দিয়া হৈছে উল্লেখযোগ্য যে প্ৰায় 4,560 মিলিয়ন বছৰ পূৰ্বে সৌৰজগতৰ সৃষ্টি হৈছিল সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ বুধ সূৰ্যৰ আটাইতকৈ দূৰৰ গ্ৰহ নেপচুন সূৰ্যৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতি সূৰ্যৰ বাসুবযোগী একমাত্ৰ গ্ৰহ পৃথিৱী পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহ শুক্ৰ সন্ধ্যা তৰা বোলা গ্ৰহটোৰ নাম শুক্ৰ সূৰ্যৰ বিষয়ে জানিবলগীয়া কথা সূৰ্যটো পৃথিৱীৰ প্ৰায় 15 কিলোমিটাৰ দূৰত্বত আছে ই এটা মজলীয়া আকৃতিৰ নক্ষত্ৰ ইয়াৰ ব্যাস 1.39 পূৰণ এইটো মই কি বুলি কয় নাজানো মানে পাহৰিলো কয় যদিও আপোনালোকে কৈ দিবচোন দে সৰি কিলোমিটাৰ এনেতো আমি আগতে এইবোৰ কিউব মইতো স্কোৱাৰ আৰু কিউব এইখিনিয়ে পাইছিলো এইটো মানে পাহৰিছো দেই সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে সময় লাগে 8 মিনিট 20 ছেকেণ্ড সূৰ্যই সৌৰজগতখনৰ সৈতে হাতীপতিৰ চাৰিওফালে এপাক মাৰিবলৈ 20 কোটি বছৰ লাগে অথচ সূৰ্যৰ প্ৰদক্ষিণ বেগ প্ৰতি ঘণ্টাত 70,000 কিলোমিটাৰ সূৰ্যৰ কেন্দ্ৰীয় অঞ্চলৰ উষ্ণতা 15 পূৰণ 10 এইটো আপুনি নিজে পঢ়ি ল'ব সৰি ডিগ্ৰী চেলচিয়াছ মই বেলেগত যদি পাৰো মানে চাই কিনে আপোনালোকক জনাই দিম বাৰু দেই সূৰ্যৰ উপৰিভাগৰ উষ্ণতা 6000 ডিগ্ৰী চেলচিয়াছ সূৰ্যৰ প্ৰধান উপাদান হ'ল হাইড্ৰজেন এইটো চন্দ্ৰৰ বিষয়ে জানিবলগীয়া কথা চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ পৃথিৱী আৰু চন্দ্ৰৰ বয়স প্ৰায় একেই পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব 3.84 পূৰণ 10^5 কিলোমিটাৰ মই নাজানো কাৰণে এনেকৈ পঢ়ি থৈ দিছো কিন্তু দেই পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ পৰিভ্ৰমণ কাল 27.3 দিন চন্দ্ৰৰ ব্যাস 3,476 কিলোমিটাৰ চন্দ্ৰৰ নিজা পোহৰ নাই চন্দ্ৰই পৃথিৱীক পশ্চিমৰ পৰা পূবলৈ প্ৰদক্ষিণ কৰে চন্দ্ৰই 27.3 দিনত নিজ কক্ষপথত পৃথিৱীক প্ৰদক্ষিণ কৰে যদিও পৃথিৱীৰ কোনো এখন ঠাই মানে 29 আধা দিনতহে মানে 30 দিন সম্পূৰ্ণ নহয় আৰু দিনতহে চন্দ্ৰৰ সন্মুখত পৰে ইয়াৰ কাৰণ পৃথিৱীখন স্থিৰ হৈ থকা নাই চন্দ্ৰ আৰু পৃথিৱীৰ দুয়োৰে গতিশীলতাৰ বাবে পৃথিৱীৰ যিকোনো এখন ঠাই চন্দ্ৰৰ মুখামুখি হ'বলৈ 29 দিন বা প্ৰায় এমাহ সময় লাগে এইখিনি ইম্পৰ্টেণ্টে হয় বাৰু এইখিনি ইম্পৰ্টেণ্ট হয় মহাকাশলৈ যোৱা প্ৰথম মহিলা বা চন্দ্ৰলৈ যোৱা এইখিনি মই এনেকৈ পঢ়ি গৈছোঁ আপোনালোকে হয়তো পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব এনেকৈ শুনি তো মনত ৰখাটো সম্ভৱ নহয় সেইবাবে মই মোৰ টেলিগ্ৰামত এইখিনি দি দিম আপোনালোকে জইন হৈ ল'ব দেই যদি আপোনালোকে এইখিনি লাগে বুলি ভাবে বা দৰকাৰী বুলি ভাবে তেতিয়া মহাকাশলৈ যোৱা প্ৰথম মানুহজন মহাকাশলৈ প্ৰথমতে যোৱা মানুহজন আছিল ইউৰি গেগৰিন তেওঁৰ সম্পূৰ্ণ নামটো আছিল ইউৰি আলেক্সিভিছ গেগৰিন ইউৰি গেগৰিন আছিল অতি সাধাৰণ পৰিয়ালৰ লোক
1934 চনৰ 9 মাৰ্চত গ্ৰেগৰিনে ৰাছিয়াৰ এখন গাঁৱত জন্মগ্ৰহণ কৰে। মহাকাশলৈ যোৱা প্ৰথম মহিলাগৰাকী হ'ল ৰুছিয়াৰ ভেলেণ্টিনা ভ্লাদিমিৰোভানা তেৰেস্কোভা। তাৰপিছত এইটো জন্মটো চাই ল'ব। মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলাগৰাকী হ'ল কল্পনা চাওলা। মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় ৰাকেশ শৰ্মা। আটাইতকৈ বেছি সময় মহাকাশত থকা বিশ্বৰ প্ৰথমগৰাকী মহিলা হ'ল সুনিতা উইলিয়ামছ। জন্মটো দি দিছে প্ৰতিগৰাকীৰ। চন্দ্ৰত প্ৰথম খোজ দিয়া মানুহজন নীল আৰ্মষ্ট্ৰং। সম্পূৰ্ণ নাম নীল আলডেন আৰ্মষ্ট্ৰং। জন্মখিনি দি দিছে। তাৰপিছত এইটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট। ইউৰি গেগৰিন এজন প্ৰথম পুৰুষ। আগতে পঢ়িলো। তাৰপিছত প্ৰথম মহিলা ভ্লাদিমিৰোভানা তেৰেস্কোভা। চন্দ্ৰলৈ যোৱা প্ৰথম ব্যক্তি নীল আৰ্মষ্ট্ৰং। তেওঁ এপ'লো 2 নামৰ যানত গৈছিলে 1969ত। তাৰপাছত মহাকাশত স্থাপন কৰা প্ৰথমটো মহাকাশ আস্থানৰ নাম চেলুইট 1। ছোভিয়েট ৰাছিয়াই 1971 চনত স্থাপন কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই স্কাইলেব নামৰ মহাকাশ আস্থানটো স্থাপন কৰে 1973 চনত। 1979 চনত স্কাইলেব পৃথিৱীলৈ ঘূৰি আহে। 1981 চনত প্ৰথম কক্ষীয় মহাকাশ শ্বাটল উৎক্ষেপণ হয় কলম্বিয়া। 1984 চনত ছোভিয়েট ৰুছিয়াই মিৰ নামৰ ৰুছিয়ান মহাকাশ আস্থান আংশিকভাৱে স্থাপন কৰে। আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব, নহ'লে মই দি দিম বাৰু। মইতো দিমেই বাৰু, কিন্তু যদি আপোনালোকৰ টেলিগ্ৰাম নাই তেনেহ'লে এনেকৈ স্ক্ৰীনশ্বট মাৰি পঢ়িব পাৰিব। গুড মৰ্ণিং। এইটো কালি আধা কৰাতে থাকি গ'ল, সেইকাৰণে সম্পূৰ্ণ কৰি দিম বুলি ভাবিছোঁ। আজি ৰাতিপুৱা ওলালোঁ মই ডিগবৈলৈ বুলি। কিছুমান কাম আছে, সোনকালে ওলাই গ'লোঁ আৰু। তাৰপিছত মই গাড়ীত গ'লোঁ, ডিগবৈত কামটো কৰিলোঁ, আহিলোঁ ঘৰলৈ আকৌ। তাৰপিছত আকৌ ওলাই গ'লোঁ মই মাৰ্ঘেৰিটালৈ। মই লগ পাইছোঁ ন। হাই কৈ দিয়া। Two little eyes that shine so bright, and one little mouth to kiss mother. Good night. তো ভিডিওটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই কৈ দিয়া। পুনৰ এটা নতুন ব্লগত আমি লগ পাম। এই বেয়া পাব, এতিয়া উলিয়াই দিওঁ অকণমান। হাই কৈ দিয়া। আপোনালোকে মাইনা মাহী ভিডিঅ'ত মৰম দিব কোৱা। মৰম দিব কোৱা।